ক'ৰবাত চাৰিজন মানুহ লগ হ'লেই তোমাৰ কথাই আলোচনা হয় জুবিন দা। মানুহবোৰক প্ৰশ্ন কৰোঁ যে জুবিন দাৰ ন্যায়টো হ'ব কি। মানুহবোৰক ক'বলৈ বিচাৰোঁ যে এই পাষণ্ডক এটাক মাৰি পেলাবনে, আৰু নামাৰে যদি আমাৰ কিন্তু ৰাইজে ন্যায় দিব, আৰু যদি ৰাইজেও ন্যায় দিব নোৱাৰে কিন্তু তেতিয়া স্বয়ং ভগৱানে ইহঁতক ভাল শাস্তি দিব। আৰে পাষণ্ডহঁত, তহঁতে জুবিন দাক টকা পইচাৰ কাৰণে মাৰি পেলালি। আৰে অসমীয়া ৰাইজক এবাৰ ক'ব লাগিছিলে যে টকাৰ আমাৰ অভাৱ হৈছে, তহঁতক টকাৰে পুতি দিলে হয় অসমীয়া ৰাইজে। আজি জুবিন দাৰ দৰে মানুহ এজনক নাইকিয়া কৰি পেলালে এই পৃথিৱীৰ পৰা, য'ত আমি কেতিয়াও বিচাৰি নাপাওঁ। আৰু যোনে যিমান নকওক কিয় জুবিন দা জীয়াই থকা বুলি, যিমান মূৰ্তি হওক, যিমান ফটো কিবা কিবি কৰক, তাৰপিছতো কিন্তু জুবিন দা আমাৰ নাই। তেওঁৰ মৰম লগা হাঁহি, তেওঁৰ ধেমালি, তেওঁৰ নতুনকৈ এষাৰি মাত আমি পাবলৈ আৰু নাই। আৰে কুকুৰৰ পোৱালি পাষণ্ডকেই তাক কৈছোঁ, জুবিন দা আমাৰ কি আছিল জান? জুবিন দা আমাৰ জীয়াই থকাৰ প্ৰেৰণা আছিলে, জুবিন দা আমাৰ ভগৱান আছিলে। সেইজন মানুহক তহঁতে মাৰি নাই কৰি পেলালি। আৰে ন্যায়ালয়ে তহঁতক ন্যায় দিয়ে দিব নিদিয়ে নাই, কিন্তু তহঁতক এনেকুৱা শাস্তি দিব ভগৱানে, যি শাস্তি তহঁতে কল্পনাও কৰিব নোৱাৰ। বহুতো শিল্পী কৈ আছে যে জুবিন দাক জীয়াই ৰাখিম, জুবিন দাক জীয়াই ৰাখিম। আৰে জুবিন দাক তহঁতে দুই এটা গানেৰে জীয়াই ৰাখিবি নেকি? যদিহে মানুহৰ মাজত থাকি মানুহক সহায় নকৰ, তেতিয়াহে তহঁতে জুবিন দাক জীয়াই ৰাখিব পাৰিবি। যেতিয়া তহঁতে মানুহৰ মাজত থাকি মানুহৰ কাৰণে কাম কৰিবি, মানুহৰ কাৰণে মাত মাতিবি, প্ৰতিটো ভুলত যেতিয়া তহঁতে আগুৱাই আহিবি, তেতিয়াহে জুবিন দা জীয়াই থাকিব। এনেই তহঁতে লেকচাৰ মাৰি লাভ নাই। নিজৰ লাইফষ্টাইলত তহঁতে বেছি গুৰুত্ব দিয়। ক'ত ফ্লেট কিনিব লাগে, ক'ত গাড়ী কিনিব লাগে, ক'ত মাটি কিনিব লাগে, ক'ত ছোৱালীৰ লগত এনজয় কৰিব লাগে, সেইবিলাকহে তহঁতে বেছি মাথা মাৰি থাক। তহঁতে জুবিন দাক কেতিয়াও জীয়াই ৰাখিব নোৱাৰ দুই এটা গানেৰে। কেইজনমান গান গোৱা মানুহক এটা কথা ক'বলৈ বিচাৰিছোঁ, আপোনালোকে যদি জুবিন দাৰ গীত গাব নাজানে, তেতিয়াহ'লে আপোনালোকে প্লিজ মঞ্চত আপোনালোকে জুবিন দাৰ গীত পৰিৱেশন নকৰিব। ইমান ধুনীয়া ধুনীয়া সুৰীয়া গীতবোৰ আপোনালোকে বেসুৰীয়াৰ ওপৰত গালে আমাৰ বহুত কষ্ট হয়, লগতে আমাৰ বহুত বেছি খং উঠে আপোনালোকৰ ওপৰত। প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ, জুবিন দাৰ সুৰীয়া গীতবোৰ বেসুৰীয়া কৰি নেপেলাব, লগতে বিকৃত ৰূপত এদিনো নাগাব। আমাৰ অসমীয়া ৰাইজৰ লগতে আমাৰ অনুৰাগীৰ বহুত কষ্ট হয় যেতিয়া জুবিন দাৰ গীত এটা বেসুৰীয়া হৈ যায় আপোনালোকৰ কণ্ঠত। প্লিজ আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে গান গাব নাজানে যদি জুবিন দাৰ, প্লিজ আপোনালোকে নাগাব, অনুৰোধ আপোনালৈ।